আইতাজনীয়ে অকলে অকলে হাজিৰা কৰিবলৈ গৈ ঘৰ চলাওঁতে কষ্ট হয় নাই? হয়তো পানী ক'ৰ পৰা আনি খায় আপোনালোকে? পানীতে আমাৰ বৰষুণৰ পানী ধৰা দেখিছোঁ এইপিনে। গা ধোৱা গা ধুবলৈ কাঢ়িব ধোৱা পানী খাবলৈ পুখুৰী আছে। পুখুৰী আছে। মামা টিউবৱেল পৰা নাই আকৌ। আৰু এইফালে পানী টেপৰ যোগান দিছে চৰকাৰে, দিছে যদিও একো কাম নাই। এইপিনে হুন্দা টেপটোহে আছে, পানী দেখোন দেখাই নাই, পানী নিদিয়ে চাগে। আৰু এইফালে ঘৰৰ অৱস্থাও চাওকচোন, এইফালে ঘৰৰ অৱস্থাও। চৰকাৰে আপোনাক ঘৰ চৰ একো দিয়া নাই নেকি? ঘৰ নাই দিয়া আপোনাক চৰকাৰে? ঘৰো নাই, লেট্ৰিনো নাই, ঘৰো নাই। আৰু আপোনালোকৰ ওচৰৰ মানুহে গম নাপায় নেকি আপোনালোকৰ চৰকাৰে সুবিধাবিলাক দিব লাগে? ব্লকত দিলে? হয় নি? এতিয়া সেনেকে পায়খানা কৰে? ঘৰ এইফালে পানী পৰা ঘৰ। আৰু তলত চাওকচোন, এইপিনে কুকুৰা হাঁহো পোহে আইতাই। এই তলত বোলে কুকুৰা হাঁহ থাকে আৰু এইফালে ওপৰত আইতা শুৱে। কিমান দুখজনক বিদায়, নহয় জানো বাৰু? আপোনালোকৰ গাঁওখনৰ নামটো ক'ব জানিব নাই? আপোনালোকৰ গাঁওখনৰ নামটো ক'ব জানিব নাই? সোণালীপুৰ। সোণালীপুৰ কয়? সোণালীপুৰ ন? আপোনাৰ নামটো কি হয় কৈ দিয়কচোন। আপোনাৰ নামটো? মুচাই চেতিয়া। দদৰ নাম মুচাই চেতিয়া ন? আইতা হাপেকেদি বেংকলৈ গৈছে? লখিমী বেংকলৈ। আপুনি গাটো অলপ ভাল পাইছে? উঠিব পৰা নাই, খাব পৰা নাই, হাগিব পৰা নাই। হয়, দিগদাৰ হৈছে অলপ ন? আপোনাৰ ল'ৰা ছোৱালী কেইটা? ল'ৰা ছোৱালী খাবলৈ ল'ৰাজনী দান, ছোৱালীজনী? ল'ৰাজনী পৰীক্ষা। এইফালে কাৰেণ্টৰ মিটাৰটো দেখিছোঁ। কাৰেণ্টটো আছে। কাৰেণ্টটোহে অকল চৰকাৰে বুলি ক'বলৈ কাৰেণ্টটোহে পাইছে, তাকো বিল আহে নহয়। বিলটো মই নিদিয়া। বিল কোনে দিয়ে? জানো কোনে দিয়ে, মই জানো, মোক ক'ত দিব। আপোনাৰ ভাল? মই আপোনাক গামোচা এখন দিছোঁ দেই, পূজা বুলি। ভাল লাগিছে নে? ভাল পাইছে? আৰু গেঞ্জিও এটা আনিছিলোঁ আপোনালৈ পূজা বুলি পিন্ধিবলৈ। গেঞ্জি নিপিন্ধে, গা ধুই পিন্ধিব পিছত। নমস্কাৰ জনাই মোৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। আজি বিশেষ এডোখৰ ঠাইলৈ আহিছোঁ আৰু মা দেউতাৰ এই শব্দটোতকৈ আপোন আৰু এটা শব্দ আছে, যিটো শব্দ নেকি আমি আইতা দদৌ বুলি কওঁ বা আইতা ককা বুলি। তেজৰ সম্পৰ্কৰ নাথাকিলেও আমাৰ কিছুমান মানুহ নিজে আপোন হৈ পৰে, নহয়নে? আইতাৰ আৰু ককা একেবাৰে অকলশৰীয়া। এতিয়া যিটো পৰিস্থিতিত আছে আপোনালোককো দেখাম বাৰু। মই এতিয়া ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আইতা ককাৰ ছোৱালী এজনী আছে আৰু ল'ৰা নাই। যিহেতু ছোৱালীজনী নিজৰো আৰ্থিক অৱস্থা ইমান ঠিক নহয়, যিহেতু সেইটো কাৰণে প্ৰতিটো মুহূৰ্ততে আহি সহায় কৰিবও নোৱাৰে। আৰু আমাৰো ঠিক একেই, তথাপিও আমি যি পাৰোঁ অলপ সহায় কৰোঁ বুলি আহিছোঁ আইতা আৰু ককাহঁতৰ ঘৰলৈ। আৰু আইতা ককাক আপোনালোকৰ আগত অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু আইতা এতিয়া বৰ্তমান ঘৰত নাই বুলি কৈছে, সেইটো কাৰণে আমি অলপ বাহিৰতে বহিছোঁ। ককা আছে, আইতা বোলে বেংকলৈ গৈছে। যিহেতু বহাগী বাইদেৱে ভিডিঅ'টো দিয়াৰ পিছত কিছু লোকে সঁহাৰি জনাইছিলে আৰু সেইকাৰণে বেংকত কিছু পইচা সোমালে বুলি গম পোৱাত পইচা আনিবৰ কাৰণে গৈছে। সময় গগৈ সকলোৱে চিনি পায়, যিহেতু সময় গগৈ ভিডিঅ'তে আমি দেখোঁ তেওঁ কিমান ভাল ভাল কাম কৰি গৈছে, সহায় কৰি গৈছে, মানুহক ৰাইজক সহায় জনাইছে আৰু তেওঁকো সেনেকৈ মৰমো দিছে। আৰু আমি তেতিয়া তেওঁ ভিডিঅ' চাই হ'লেও আমি কেতিয়াবা মনতে ভাবোঁ, নহয়নে, যে আমিও অলপ কাৰোবাক সহায় কৰিব পৰা হ'লে। নিজেও নাই, তথাপিও দুবেলা দুসাঁজক ভাত মুঠিকে খাব পাইছোঁ। এইটো বয়সত যিহেতু আইতা দদৌ বহি খোৱা সময়, নহয় জানো? আৰু তাৰে কেতিয়াবা আমি কিছু পইচা এনেই অবাবতো খৰচ কৰা হয়। সেই অবাবত খৰচ কৰা পইচাটোৱে যদি কাৰোবাক এমুঠি কিবা এটা দি যদি সহায় কৰিব পাৰোঁ, কিমান নিজকে সৌভাগ্যৰ নিচিনা লাগিব, নহয় জানো? আৰু যিহেতু ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয়, কথাষাৰ সকলোৱে গম পায়। তেনেদৰে আপোনালোকেও ওলাই আহক, এই আইতা দদৌক অলপ সহায় জনাওক। তেতিয়া হয়তো আইতা দদৌ মনত শান্তি পাব যে ল'ৰা নাথাকিলেও আমি যদি সকলোৱে আইতা দদৌ বুলি মাতিব পাৰিছোঁ, তেনেহ'লে আমিও নাতিনীয়েক বা নাতিক, নহয় জানো? সেইটো কাৰণে আপোনালোকেও কিবা এটা যদি পাৰে সহায় জনাব। আৰু আপোনালোকেও যদি পাৰে এবাৰ
দেখাতকৈও এবাৰ নিজে সহায় কৰি চাব। লোকৰ ভিডিঅ' চালে পিনে যিমান ভাল লাগে লোকক সহায় কৰা দেখি, আৰু নিজে এবাৰ কৰি চাব কিমান মনত এটা ভাল লাগিব, বুজি পাব নিশ্চয়। যিসকলে আহিব নোৱাৰে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিছোঁ। ব'লক তেনেহ'লে দদৌ আইতাটো নায়েই, দদৌকে আপোনালোকৰ আগত অলপ দেখাই দিওঁ। ঘৰখন এতিয়া বৰ্তমান চলাই আছে। আইতাই দিন হাজিৰা কৰিবলৈ যায়, যাৰ ঘৰত যি কাম পাৰে সেইটোৱে কাম কৰি ঘৰখন চলাই আছে। আৰু আইতাগৰাকীক দেখিলে গম পাব, আৰু কোনো গম নাপায় কাৰ ভাগ্য কেতিয়া কেনেকুৱা পৰিস্থিতি হয়, নহয় জানো। ভাল হৈ থাকোঁতে কাৰোবাক সহায় কৰক। আৰু যদিও যিসকলে একেবাৰে সহায় কৰিব নোৱাৰে, মাত এষাৰ দিলেও বহুত যথেষ্ট, নহয় জানো। যি পায় সহায় কৰক, সেয়াই আমাৰ কাৰণে আশীৰ্বাদ। আৰু এইফালে আইতা আহি পালেহি, আৰু আইতাক আপোনালোকৰ আগত চিনাকি কৰাই দিম বুলি ভাবিছোঁ। এইজনী আইতা ভালনে? ভাল আৰু আপোনালোকৰ ঘৰলৈ আহিলোঁ আকৌ বহাগী বাইদেউ ভিডিঅ' চাই পিনে। দদৌ গা ভাল নাই? হেৰি, আপুনি এতিয়া সাপেখাতিলৈ গৈছিলে? বেংকলৈ গৈছিলে? আৰু আপুনি বোলে দিন হাজিৰা কৰি এতিয়া এইটো বয়সত, বহি খোৱা বয়সত আপুনি বোলে এতিয়া হাজিৰা কৰি খাবলৈ কালি পইচা দুশ উলিয়াইছোঁ, এতিয়া আজি হেৰিয়ালৈ গৈছোঁ, বেংকলৈ গৈছে? কালি ক'ত কাম কৰিলে? পাত ছিঙিলে? পাবা। এতিয়া আপোনাক ৰাইজে অলপ হেৰি সহায় কৰিছে, গম পাইছে নহয়। বহাগী বাইদেউ একাউণ্টত বোলে পইচা দিছে। আপোনালোকে এতিয়া আমি মাজে মাজে আহি থাকিম। আপুনি এতিয়াও ইমানকৈ কাম চাম নগ'লেও হ'ব, যদি ৰাইজে সহায় কৰে, হয় নাই? কৈ দিয়কচোন আইতা, ৰাইজে সহায় কৰিলে এই আইতা এজনী হেৰি কৰিব লাগিব, চাব লাগিব। হয়। এতিয়া আইতা আমাৰ এতিয়া চবৰে আইতা হ'ল, হয় নাই? আইতা ককা হ'লে আমি এতিয়া নাতিনী হৈছোঁ। আইতাহঁতক এতিয়া বহি খোৱা বয়স। দিছে। আইতাহঁতৰ ভিতৰতো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ আগত। দদৌ ইয়াতে শুৱে? আৰু আপুনি ক'ত শুৱে? মই এখনত আপোনাৰ বাঁহৰ বিচনা আছে? ইয়াতে খাই ইয়াতে শুৱে ন? ইয়াতে দদৌ আইতাহঁতে ভাত বনায়, আৰু আমি ইয়াতে এতিয়া বহি আছোঁ। যি পাৰোঁ তাকে দুটামান বস্তু লৈ আহিছিলোঁ। এইফালে পিনে দদৌৰ ওচৰত চমজাই থৈ যাম। আৰু আপোনালোকে নাভাবিব ভিডিঅ' কৰি যে বস্তুবিলাক দিছোঁ বুলি। ভিডিঅ' কৰি দেখুওৱা এটাই কাৰণ যে আপোনালোকেও যদি কোনোবাই সহায় কৰিব বিচাৰে, দদৌ আইতাক সহায় কৰিব পাৰে, সেইটো কাৰণেহে ভিডিঅ' কৰি দেখাইছোঁ। বেলেগ একো কাৰণ নাই বাৰু। বস্তু কেইটা দিয়াৰ কাৰণে যি পাৰিছোঁ, বহুত বেছি একো দিয়া নাই, যি পাৰিছোঁ অলপ দিছোঁ। আৰু আপোনালোকক বহাগী বাইদেউ যিগৰাকী বাইদেৱে আমাক দেখাই দিলে সেই ঘৰটো, আৰু সেই বাইদেউগৰাকীক আপোনালোকৰ আগত অলপ দেখাই দিওঁ। আগৰ ভিডিঅ' এটাত দেখিছিলেই চাগে, আৰু সেই ভিডিঅ'টো দেখাৰ পিছতে আমি সকলোবিলাক আইতা দদৌ কথাবিলাক গম পালোঁ। আৰু এই বাইদেউ মুখেদি ক'ম, আজি বাইদেউ কিবা এটা লৈ আহিছে ৰাইজে সহায় কৰা বস্তু। এইফালে আমাৰ বহাগী বাইদেউ। নমস্কাৰ। ৰাইজে বহুত 4-5জনমান মানুহে সহায় কৰিছে। পইচা 1300 টকা উঠিছিলে মোৰ একাউণ্টত, সেইলোকক দি যাওঁ বুলি আহিছোঁ। আৰু যদি কোনোবাই সহায় কৰিব বিচাৰে, একাউণ্ট নাম্বাৰ দিয়া আছে। একাউণ্ট নাম্বাৰটোত অকণমান অসুবিধা হয়, সেইটো কাৰণে মোৰ স্কেনাৰখনকে দি দিয়া আছে। আপোনালোকক মই মোৰ বহাগী বৰুৱা নগৰ পেজটোত কোনে কেইটকা পইচা দিছে সেইটো মই দিয়ে দিছোঁ। আজি উলিয়াই পিনে লৈ আহিছিলোঁ দদৌক দি যাওঁ বুলি, কিন্তু আইতাই বৃদ্ধ পেঞ্চনৰ পইচা সোমাই আছিলে নেকি, উলিয়াবলৈ গৈছিলে বেংকলৈ। কোনোবা ৰাইজে যদি তাত দিছে, আৰু কোনোবা তাৰ ৰাইজে দিছে যদিও গম নাপাওঁ, মোক স্ক্ৰীনশ্বট দিয়া নাই বাৰু। মোক দিয়া কেইটকা মই লৈ আহিছোঁ দিবলৈ। বিচনা চিচনা একো নাই, দদৌ ভাগৰ আঁঠুৱা এখনো নাই শুবলৈ, আৰু ঘৰত নিজৰ টিউবেলো নাই। সেইকাৰণে আহি মেলি যি বাৰু সহায় কৰিছোঁ অলপ। মই দুদিনমানৰ আগত আহি অকণমান বস্তু দি গ'লোঁ। আজি পইচাটোকে আনিছোঁ বাৰু দিবলৈ। আৰু মাজে মাজে এনেকৈ বহাগী বাইদেৱে আহি সহায় কৰিব পাৰিলেও মানে মাত খাজে দিবলৈ সদায় আহে। আৰু আমাকো লগত আজি লৈ আহিছে বাইদেউক, সেইটো কাৰণে মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ। বাইদেৱে যে এইকণ আমাক সুযোগ দিছে, আজি দেখুৱাই দিলেহি আইতা দদৌ ঘৰ। সঁচাকৈ মনটো আমাৰো ভাল লাগিছে। এতিয়া আইতালৈ পূজা বুলি কিবা আনিছোঁ, পিন্ধিব দেই। ঘৰত পিন্ধা সাজকে আনিছোঁ। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিছোঁ। যিসকলে ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰিব, আৰু আইতা দদৌক সঁহাৰি জনাব বুলি আশা কৰিছোঁ।
আৰু নোৱাৰা কাম একো নাই নহয় জানো, ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয়। আৰু আইতাহঁতৰ সকলোৱে সহায় কৰিব। আৰু ইমানতে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। হ'ব ধন্যবাদ। ধন্যবাদ।